কওকচোন আজি কাৰ্যসূচী। হয়, আজি মানজাস্থিত যি সাহিত্য সভা ভৱন তাতে কাৰ্বি আংলং জিলাৰ আপপুৰ আজি এখন সভা অনুষ্ঠিত কৰা হয় আৰু আগন্তুক আমি অহা 21 ডিচেম্বৰ শনিবাৰে আমি ডকমকাত বাৰ্ষিক অধিৱেশন পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ সভাতে। আৰু এই সভাখনত আমি আজি 5টাকৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই 5টা প্ৰস্তাৱ হৈছে আমাৰ আগন্তুক অধিৱেশনখন আমি ডকমকাত অনুষ্ঠিত কৰাৰ লগতে তাত আমি 3গৰাকীকৈ বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা অনুষ্ঠিত কৰিম আৰু আমাৰ কাৰ্বি আংলং জিলাৰ যি কাৰ্যালয়ৰ বাবে এটুকুৰা মাটি আমি বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাটি বিচাৰি আমি আমাৰ কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহানদেৱক এখন মেমৰেণ্ডাম দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু আমাৰ কাৰ্যালয়টো যাতে কাৰ্বি আংলং জিলাত আমি বহিব পাৰোঁ তাৰ বাবে আমি আজি কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।